সংগঠন মিলি আমি নাজিৰা আঞ্চলিক ক্লাবত সংবাদমেল আয়োজন কৰিছোঁ। বীৰ চেতনা অসম, আটছা, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু তাহিম ছাত্ৰ সন্থা আমি চাৰিটা সংগঠনে মিলি গেলেকী, বিশেষকৈ গেলেকীয়ে ONGC বহুতখিনি দিলে। গেলেকীৰ পৰা ONGC অহৰহ কোটি কোটি টকা সম্পূৰ্ণৰূপে লুটি পুটি সকলো খাই গ'ল। প্ৰকৃতি ধ্বংস কৰিলে তেওঁলোকে, ৰাস্তা পদূলি সম্পূৰ্ণ গেলেকীখন চুহি খাই শেষ কৰিলে। কিন্তু গেলেকীখনক ONGC অসম সম্পদে আজিলৈকে ফুটা কৰি এটা দিয়া নাই। দিছে যদি দিছে কণা হাঁহক পতান দিয়াৰ দৰে কিছু ক্ষুদ্ৰ বস্তু দুই এটা দিয়া দেখা পৰিলক্ষিত হৈছে। কিন্তু গেলেকীলৈ গ'লে গেলেকীৰ ৰাস্তা পদূলি বেয়া, তাৰ কাৰণে যদি এটা গাঁত হয় প্ৰতিবাদ কৰিবলগীয়া হয়, ONGC বিৰুদ্ধে প্ৰতিবাদত নামিব লাগিব, তাৰপিছত দেখিব তেওঁলোকে চেনকেভে লগাই পেলাই দিয়ে। তেনেকুৱা এটা পৰ্যায় পাইছেগৈ। গেলেকীৰ উন্নয়নৰ ক্ষেত্ৰত, নাজিৰা সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ONGC এটা বৃহৎ প্ৰতিষ্ঠান, ভাৰতৰত্ন প্ৰতিষ্ঠান, যিটোৱে সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন স্থানৰ লগতে সাগৰ মহাসাগৰৰ পৰা তেওঁলোকে তেল খননৰ উৎপাদন কৰি আহিছে। আৰু গেলেকীত 55% তেল সমগ্ৰ অসমৰ আটাইতকৈ বেছি তেল আছে গেলেকীত। ইয়াৰ পৰা ইমান তেল লৈ যোৱাৰ পাছত গেলেকীখনৰ থলুৱা সমস্যা যিসকল আছে, গেলেকীৰ থলুৱা যুৱকসকলৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত, শিক্ষা দীক্ষা, ৰাস্তা পদূলি সকলো ক্ষেত্ৰতে যিধৰণে গুৰুত্ব ভূমিকা পালন কৰিব লাগিছিলে গেলেকী নাজিৰাক, তেওঁলোকে কিন্তু ONGC অসম সম্পদে গুৰুত্ব প্ৰদান কৰা দেখা নাই। আজি ONGCখন হোৱাৰ পাছত লাভ হৈছে অকল একাংশ ব্যক্তি, বহিৰাগতৰ ডাঙৰ পুঁজিপতি ব্যক্তিসকল, কোনোবা ধৰণৰ দেখিব চাহেৱালা, কোনোবা আগৰৱাল, কোনোবা বিভিন্ন ধৰণৰ লাহতি, এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ বিভিন্ন কোটি কোটি টকা তেওঁলোকে মুনাফা আদায় কৰিছে। আৰু আমাৰ ল'ৰাসকলে কি কৰিছে, তাত 8,000 10,000 টকা দি গৈ পিনে তাত কাম কৰিবলগীয়া অৱস্থা আছে, চিকিউৰিটি গাৰ্ড কৰিবলগীয়া অৱস্থা হৈছে। আৰু শেহতীয়াকৈ যিটো CCPL যিটো নামৰ এটা প্ৰতিষ্ঠান, 170 কোটি টকা যিটো ONGC বা নিবিদা গ্ৰহণ কৰি তেওঁলোকে গেলেকীত কামৰ আদায় পাইছে। আৰু তেওঁ কি কৈছে, যদি তেওঁ কাম কৰিবলৈ মন নাই তেন্তে নামাৰিলে হয়। তেওঁ কামটো লৈছে, ঠিকে আছে। তাৰপিছত তেওঁ চপান নামৰ এটা কোম্পানীক দিছে, তাৰপিছত চপানাই দিছে সন্তোষ চাহানা নামৰ এটা ব্যক্তিজনক সম্পূৰ্ণ কাম গতাই দিছে। বিষয়টো আমাৰ থলুৱা যিসকল ল'ৰা আছে, গেলেকী যিসকল নিবনুৱা ল'ৰা আছে, সেই ল'ৰাসকলক কোনে চাব? আৰু যিটো CCPL নামৰ যিটো প্ৰতিষ্ঠান, তেওঁলোকক বাৰে বাৰে জনাই থকা হৈছে যে আপোনালোকে কাম কৰিবলৈ আহিছে, মই মষ্ট ৱেলকাম। কিন্তু আমি গেলেকী নাজিৰা যিসকল থলুৱা যুৱক আছে, যিসকল শিক্ষিত যুৱক আছে, তেওঁলোকক পোনপটীয়াকৈ অংশগ্ৰহণ কৰক। আপোনালোকে কোনোবা সন্তোষ চাহানা নামৰ ব্যক্তিক, কোনোবা বেলেগ চেপন নামৰ ব্যক্তিক দি দিব, কাইলৈ কোনোবা আগলাক দি দিব। কিন্তু আমাৰ থলুৱা যিসকল ল'ৰা আছে, এই ল'ৰাসকলে ক'ত মৰিব? তেওঁলোকে সম্পূৰ্ণৰূপে ভুক্তভোগী হৈছে। সম্পূৰ্ণৰূপে ৰাস্তা ঘাট পদূলি, শিক্ষা দীক্ষা, শব্দ প্ৰদূষণ হ'ব, আপোনাৰ বায়ু প্ৰদূষণ, সকলোতে প্ৰদূষণ। আৰু গোটেই গেলেকীখন কাইলৈ পৰহিলৈ ভূমিকম্প ভালকৈ দিয়কচোন, গেলেকীখন তললৈ বহি যাব। ক্ষতিকাৰ হ'ব গেলেকীবাসী ৰাইজৰ হ'ব। এই কোনোবা সন্তোষ চাহানা, কোনোবা আগৰৱালা, কোনোবা ডাঙৰ মানুহকেইটাতো ইয়াৰ পৰা গুচি যাবগৈ। সেইকাৰণে আমি ONGC অসম সম্পদক আৰু নাজিৰা অসম প্ৰশাসনক আমি 3 দিনৰ আগত তেওঁলোকক সম্পূৰ্ণৰূপে স্মাৰক পত্ৰ দি জনাই দিয়া আছে যে বিষয়টো যে আপোনালোকে অনতিপলমে এই বিষয়সমূহত গুৰুত্ব দিয়ক। কিন্তু জিলা প্ৰশাসনে দেখিব, যেতিয়াই কোনোবা এটা বিষয় হ'ব, যেতিয়া সৌসৈদিনা সংবাদকৰ্মীসকলক যেতিয়া গেটত সোমাব দিয়া নাই, দেখিব শিৱসাগৰ জিলা আয়ুক্তৰ পৰা আদি কৰি শিৱসাগৰ জিলাৰ SP মহোদয়ৰ পৰা আদি কৰি সকলো বাহিনী উপস্থিত হৈ যায়। কিন্তু যেতিয়া জনসাধাৰণৰ হিতৰ কাৰণে এটা কাম কৰিবলগীয়া হয়, তেতিয়া কিন্তু ONGC যে কিবা ভুল কৰিছে তাৰ সপক্ষে কোনদিন নাযায়। কিন্তু বিপক্ষে আমাৰ ল'ৰাক তুলি অনাৰ ক্ষেত্ৰত কাইলৈকে আজি যদি ONGC বন্ধ ঘোষণা কৰি দিওঁ, দেখিব কাইলৈকৈ আমাৰ ল'ৰাক ফোনৰ ওপৰত ফোন কৰিব, তাৰ পৰা গৈ ৰাতি গৈ আমনি কৰিব, লৈ আনিব, এটা পৰ্যায় পাইছে। সেইকাৰণে আহ্বান কৰিছোঁ জিলা প্ৰশাসনক, জিলা আয়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ, আৰু মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ বিশেষকৈ। কাৰণ তেওঁ যিহেতু জনাই আছে বিগত সময়ত থলুৱা যুৱকসকলক, শিক্ষিত নিবনুৱাসকলক, সৰু ক্ষুদ্ৰ ঠিকাদাৰ তেওঁ 5খন নিৰ্মাণ কৰিম কৈছিলে। বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত, সৰু ঠিকা ক্ষেত্ৰত আমাৰ অসমীয়া ল'ৰাসকলে সংস্থাপন দিয়াৰ কথা কৈছিল। কিন্তু আজি এই যে কোনোবা আগৰৱালা, চাহেৱালা এনেকুৱা ব্যক্তিসকলৰ হাজাৰ কোটি টকা তেওঁলোকে কাম পাইছে, আমাৰ থলুৱা মানুহসকলক মাধৰ মাতি মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত সম্পূৰ্ণ হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ ONGC কৰ্তৃপক্ষক নাকি লগাবৰ কাৰণে জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰী মহোদয় আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা পেট্ৰলিয়াম মন্ত্ৰী ডাঙৰীয়া সকলোকে আহ্বান জনাইছোঁ যাতে ONGCক নাকি লগাই শিৱসাগৰ, নাজিৰা আৰু গেলেকী যুৱকসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত, কামৰ সকলো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।